নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ প্ৰবাসী অসমীয়া তথা অভিমন্যু তালুকদাৰে কাৰ পাৰমিশন লয় আৰু কেনেদৰে অসুস্থ জুবিন গাৰ্গক সুৰা যোগান ধৰিছিল আপুনি বাৰু জানেনে যদিহে নাজানে তেন্তে এই সন্দৰ্ভত চাই লওক এক এক্সক্লুসিভ প্ৰতিবেদন পুনৰ জনাইছো অসুস্থ জুবিন গাৰ্গক কিয় সুৰা যোগান ধৰিছিল অভিমন্যুৱে যেহেতু জুবিন গাৰ্গৰ অসুস্থতাৰ কথা আগতীয়াকৈ জানিছিল অভিমন্যুৱে তেনে সময়ত জুবিনক আসলতে যোগান ধৰিব লাগিছিল ঔষধ কিন্তু সেই সময়ত জুবিন গাৰ্গক যোগান ধৰা হৈছিল সুৰাৰ বটল শ্যামকানু মহন্তক কি কাৰণে বাধা দিয়া নাছিল সেই সময়ত প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰে এক কথা ক'বলৈ গ'লে সন্দীপন গাৰ্গ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী যিমান জগৰীয়া আমাৰ দৃষ্টিকোণৰ পৰা ক'বলৈ গ'লে সমানে সমানে জগৰীয়া এইগৰাকী প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ কাৰণ সেই দিনাখন জুবিন গাৰ্গক গোটেই নিশাটোৱেই সুৰাপান কৰোৱা হৈছিল আৰু পিছদিনাখন পুৱাই ইয়ৰ্ড পাৰ্টিলৈকো লৈ যোৱা হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এতিয়া সকলোৰে মুখত কেৱল মাথো প্ৰশ্ন এটাই ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰক বৰ্তমান সময় পৰ্যন্ত কি কাৰণে গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে আনফালে শ্যামকানু মহন্তৰ পত্নী তথা অনিতা ডেকা মহন্তই শ্যামকানুৰ জামিন বিচাৰি কেইবাটাও ইতিমধ্যে গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অনিতা ডেকা মহন্তই সংবাদ মাধ্যমৰ সন্মুখত কি কৈছে এই সন্দৰ্ভতো জনাই যাম সবিশেষ পুনৰ জনাইছো শ্যামকানু মহন্তৰ গাত আসলতে কোনো দুখ নাই জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই আৰক্ষীৰ হাতত কেৱল ইমানেই নহয় জুবিন গাৰ্গক ছিংগাপুৰলৈকো জোৰ কৰি নিয়াৰ কোনো প্ৰমাণ নাই হিংসা খং অসমবাসীয়ে এৰক আৰু মৰম চেনেহ ঘূৰাই আনক অসমৰ ৰাইজে শ্যামকানুৰ এতিয়া বহুত বেয়া লাগিছে কাৰণ এসময়ত শ্যামকানু মহন্ত নলে গলে লগা বন্ধু আছিল জুবিন গাৰ্গৰ শ্যামকানু মহন্তৰ প্ৰতিটো কাম সমৰ্থন কৰিছিল যিহেতু জুবিন গাৰ্গে শ্যামকানু মহন্তই য'তেই গৈছিল জুবিন গাৰ্গকো লগতেই লৈ গৈছিল পুনৰবাৰ এনেদৰে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই এতিয়া প্ৰশ্ন হয় মুকলি আকাশৰ তললৈ যিকোনো মুহূৰ্তত ওলাই আহিব নেকি শ্যামকানু মহন্ত কাৰণ 30 এপ্ৰিলত আদালতে ঘোষণা কৰিব জামিনৰ চূড়ান্ত ৰায় জুবিন গাৰ্গৰ ঘটনাই যেনেকৈ হওক মুঠতে ন্যায় পাবই লাগিব জামিন লাভ কৰিলেই হয়তো হাৰি যাব নেকি শ্যামকানু মহন্ত এইটো এটা বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন শ্যামকানু মহন্তৰ বিৰুদ্ধে ইতিমধ্যে চৰকাৰী অধিবক্তাই আদালতত দাঙি ধৰিছে যিহেতু বহুতো গুৰুত্বপূৰ্ণ তথ্য আদালতত যিহেতু ইতিমধ্যে ফাদি লৈছে শ্যামকানুৰ মিথ্যাচাৰ এফালে জুবিন গাৰ্গক সুৰা নিদিবলৈ ইমেইল কৰি হোটেল কৰ্তৃপক্ষক জনাইছিল শ্যামকানুৱে আৰু তাৰ বিপৰীতে অভিমন্যুৰ হতুৰাই জুবিন গাৰ্গৰ বাবে সুৰা কিনিছিল শ্যামকানু মহন্তই অভিমন্যুৱে এই সুৰাৰ বটল শ্যামকানু মহন্তক আনি দি দিছিল আৰু পৰৱৰ্তী সময়ত শ্যামকানুৱে সেই সুৰাৰ বটলটো জুবিন গাৰ্গক খাবলৈ দিছিল কেৱল ইমানেই নহয় ইয়ৰ্ড পাৰ্টিলৈকো যোৱাৰ সময়ত জুবিন গাৰ্গক খুৱাই দিয়া হৈছিল সুৰা সেৱন কৰাৰ পিছতে জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল আৰু আদালতত শ্যামকানুৱে ইতিমধ্যে যিহেতু দুমুখীয়া কথা কৈছে এনেদৰে এতিয়া অধিবক্তাগৰাকীয়ে স্পষ্টভাৱে মন্তব্য দাঙি ধৰা দেখিবলৈ পোৱা গৈছে এফালে হোটেল কৰ্তৃপক্ষক সুৰা নিদিবলৈ কৈছে আৰু আনফালে অভিমন্যুৰ হতুৱাই সুৰা কিনি জুবিনক খুৱাইছে লুকআউট নটিচ জাৰি কৰাৰ পিছতো কি কাৰণে অহা নাছিল শ্যামকানু মহন্ত শ্যামকানুৰ জামিন আবেদনৰ শুনানিৰ পিছতেই এই মন্তব্য কৰিছে ইতিমধ্যে চৰকাৰী অধিবক্তাই দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো নিজ কন্যাই শোৱা পাতিতে এইবাৰ মাতৃক সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড ক'ত এই ঘটনাটো সংঘটিত হৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ পুনৰ জনাইছো এইবাৰ নিজ কন্যাই শিৰচ্ছেদ কৰিলে জন্মদাত্ৰী মাতৃক শোৱা পাতিতে মাতৃৰ লগত কন্যাই সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড কন্যাৰ দ্বাৰঘাপত শিৰচ্ছেদ হ'ল মাতৃ তথা অনুমাই মালঙৰ পশ্চিম কাৰ্বি আংলঙৰ ডেৰামুখৰ লালুং গাঁৱত ইতিমধ্যে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো তথ্য অনুসৰি মাতৃৰ লগতে পিতৃ আৰু ভগ্নীকো দাৰে ঘুপিয়াই হত্যা কৰাৰ চেষ্টা চলাইছিল সেই যুৱতীগৰাকীয়ে আৰু তাৰ পাছতেই হত্যাকাৰী কন্যাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ বিজেপিয়ে নহয়
খুদ কংগ্ৰেছে ভাঙি পেলালে মছজিদ আৰু ঈদগাহ একেবাৰে ভাঙি চুৰমাৰ কৰিলে সংখ্যালঘু পৰিয়ালৰ বাসগৃহ ক'ত এই ঘটনাটো সংঘটিত হৈছে প্ৰতিটো তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ সংখ্যালঘুৰ ঈদগাহ আৰু বাসগৃহত এইবাৰ কংগ্ৰেছে চলালে তাৎক্ষণিকভাৱে বুলডোজাৰ বিজেপি নহয় এইবাৰ কংগ্ৰেছ চৰকাৰৰ ৰুখত পৰিছে একাংশ সংখ্যালঘু লোক মছজিদৰ লগতে একেবাৰে ভাঙি চুৰমাৰ কৰা হৈছে সংখ্যালঘুৰ বাসগৃহ ঈদগাহৰ লগতে 12টা সংখ্যালঘু পৰিয়ালৰ ঘৰ একেবাৰে ভাঙি চুৰমাৰ কৰিলে প্ৰশাসনে হায়দৰাবাদৰ মছজিদ ই সৈয়দ মৌলানা মছজিদত ইতিমধ্যে সংঘটিত হৈছে এই বুলডোজাৰৰ ঘটনা 20 বছৰ ধৰি বাস কৰি থকা মুছলমান পৰিয়ালৰ ঘৰতো এইবাৰ পৰিছে প্ৰশাসনৰ হাতোৰা কোনো জাননী নিদিয়াকৈ পুৱতি নিশাই প্ৰশাসনে চলালে এই বুলডোজাৰ শ শ সংখ্যালঘুৰ একমাত্ৰ ধৰ্মীয় স্থল ধ্বংসক লৈ ইতিমধ্যে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ আহি থকা 28 এপ্ৰিল তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা হ'বলৈ গৈ আছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেল যোগে কি মন্তব্য কৰিছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ আহি থকা 28 এপ্ৰিল তাৰিখে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল এক্স হেণ্ডেল যোগে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৰিছে এই বৃহৎ ঘোষণা সাজু হওক তাৰ বাবে প্ৰতিগৰাকী পৰীক্ষাৰ্থী 10 বজাৰ লগে লগে লাভ কৰিব আপোনালোকে নিজৰ ফলাফলসমূহ লগতে প্ৰায় 16টাকৈ ৱেবছাইটত উপলব্ধ হ'ব এই ফলাফলসমূহ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেল যোগে এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত এবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা একাংশ ভোটাৰক লক্ষ্য কৰি নিক্ষেপ কৰা হৈছে বোমা আৰু এই সন্দৰ্ভত ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত এবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা ভোটদানৰ বাবে শাৰী পাতি থকা ভোটাৰক লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছে ইতিমধ্যে অচিনাকি দুৰ্বৃত্তই আৰু এই বিস্ফোৰণৰ ফলত আহত হৈ পৰিছে কেইবাজনো ভোটাৰ আহত লোকসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে সমীপৰ এখন চিকিৎসালয়ত এতিয়ালৈকে জানিব পৰা হোৱা নাই আহত লোকৰ সঠিক সংখ্যা আৰু এই আক্ৰমণৰ ফলত অঞ্চলটোত ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ আতংকময় পৰিৱেশৰ মুৰ্ছিদাবাদৰ নৌদা অঞ্চলৰ এটা ভোট কেন্দ্ৰত ইতিমধ্যে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে ভোট কেন্দ্ৰটোত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কি কাৰণে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছে এই সন্দৰ্ভত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ ইৰানৰ সৈতে চলি থকা যুদ্ধত ইতিমধ্যে শেষ হ'ল আমেৰিকাৰ অস্ত্ৰ ভাণ্ডাৰ আমেৰিকাই যিহেতু শেষ কৰিলে প্ৰায় বৰ্তমান সময় পৰ্যন্ত অস্ত্ৰ ভাণ্ডাৰৰ 50% পেট্ৰিয়ট আৰু থাৰ্ড ক্ষেপণাস্ত্ৰ অস্ত্ৰ ভাণ্ডাৰ শেষ হোৱাৰ বাবেই এতিয়া চিন্তিত ট্ৰাম্পে শান্তিৰ প্ৰস্তাৱ আগবঢ়াইছে চোৱাংচোৱাৰ প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে এই তথ্য ইৰানৰ সৈতে যুদ্ধ কৰি আমেৰিকাই শেষ কৰিলে প্ৰায় 30% টমাহক ক্ষেপণাস্ত্ৰ এটা জৰুৰী খবৰ জনাই আছো এই মুহূৰ্তত কেৱল ইমানেই নহয় আকাশৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা SM-3 আৰু SM-6 ক্ষেপণাস্ত্ৰ ভাণ্ডাৰৰ 20% শেষ কৰি পেলাইছে আমেৰিকাই আৰু ইমানখিনি সংঘটিত হৈ যোৱাৰ পিছতো ইৰানৰ সেনাবাহিনীৰ গাৰনুম এডালো লৰাব পৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পেণ্টাগনৰ চোৱাংচোৱা বিভাগৰ গোপন প্ৰতিবেদনৰ ভিত্তিত ইতিমধ্যে প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি প্ৰতিবেদন অনুসৰি আমেৰিকাৰ আক্ৰমণৰ পিছতো এতিয়াও শক্তিশালী হৈ আছে ইৰানৰ সশস্ত্ৰ বাহিনী নিউজ ডেস্ক ৰিপোৰ্ট ZD নিউজ